আৰু ফাইনেলি পাই গ'লোঁ গেষ্ট হাউচটো আমাৰ বহুত বেছি ধুনীয়া হয় গেষ্ট হাউচটো আৰু সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভিডিঅ'বোৰ সকলোকে চাই ভাল ধুনীয়া কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকক দেখাই যাম কেনেকুৱা হয় এইটো মানে আমাৰ গেষ্ট হাউচটো কেনেকৈ আমি কটালোঁ আৰু এটা ৰাতি আমি সোনকালে আহি পালোঁ 4:30টাত আহিয়ে পালোঁ গেষ্ট হাউচত আৰু যেহেতু আগতে বুকিং কৰি থৈছিলোঁ একো মানে টেনশ্যন নাই আৰু বুকিং কৰি থ'ব লাগে ভাল লাগিছে ন পৰিৱেশটো ধুনীয়া সোনকালে আহি পালোঁ যে দেখা পাইছোঁ আৰু এয়া চাৰিওফালে অকণমান দেখাই দিছোঁ নোসোমাৰ আগতে সোমোৱা নাই আৰু মই মানে অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ বহুত বেছি ভাল লাগিছে সেইকাৰণে ৰাখি থৈ দিলোঁ আৰু বহুত ধুনীয়া হয় গেষ্ট হাউচটো আমাৰ আৰু ভিতৰত সোমাম আৰু দেখাই যাম কুকুৰটো কেনেকৈ আছে শুইছে দেখিছা কুকুৰটো আৰু তলত আধাৰ কাৰ্ড দেখাব লাগে কিবা কিবি নিজৰ পৰিচয়খিনি মানে পৰিচয় পত্ৰ আৰু এয়া চাওকচোন আমাৰ এইফালে যে উজ্বলা দিয়ে নহয় তাতো দি থৈছে তেওঁলোকে তাৰপিছত আমাৰ ৰুমকেইটা আমি পাই গ'লোঁ ৱাও বৰ ধুনীয়া লাগিছে ন বঢ়িয়া লাগিছে ইমান ধুনীয়া কেনেকুৱা লাগিছে ভাল লাগিছে বনাই দিছে আহা যা ফাইনেলি তোমাৰ মানে যিটো মানে তুমি ইচ্ছা কৰিছিলা সেইটো তুমি পাই গ'লা হয়নে এইটো তুমি মানে তোমাক লাগিছিলে ন এইটো পাই গ'লা এইটো তোমাৰ লগৰ আমাৰ সেইটো আমাৰতো দেখাই আছোঁ বাৰু কিটচেন আছে এইটো বাথৰুম নহয় কিজানি ন এইটো এইফালে নিজৰ হেৰিত আছে ন এইটো মানে আমি বহিব পাৰিম অঁ আমাৰ ৰুমটো ক'ত হা হয় নেকি অঁ মই আকৌ একেলগে বুলি ভাবিছিলোঁ দেই ছেকেণ্ড ফ্ল'ৰৰ গোটেইখিনি সিহঁতৰ হয় আৰু আমাৰ নেক্সট এয়া আমাৰখিনিত আহি গ'লোঁ পিছে আমাৰখিনি বেছিহে ধুনীয়া পালোঁ দেই মানে থাৰ্ড ফ্ল'ৰত আমাৰ হয় গোটেইখিনি আমাৰ বেছিহে ভাল লাগিছে মজা কেনে আমাৰতো বেছি ধুনীয়া বেড লাক কি লাগে আমাৰতো বহুত ধুনীয়া চোৱা ৱাও আমাৰতো বেছি ধুনীয়া ন ৰুমখন নকয় ৰুমটো কয় নকৰিবা মজা লাগিছে আমাৰ ৰুমটো ফাইনেলি আমাৰ ৰুমটো পালোঁ বহুত ভাল লাগিছে দেই সেই ৰুমটো আৰু এইখন হৈছে ডাঙৰ বিছনাখন ইয়াতে থ'ব পাৰি এইটো ৱাৰ্ড্ৰব আৰু এয়া এইবিলাক আছে মাইক্ৰ'ভেন ফ্ৰিজ এইটো ফ্ৰিজো আছে টিভি আছে এইটো আমি বহিব পৰাকৈ আছে এইবিলাক আৰু এইফালে হৈছে বাথৰুমটো বহুত ধুনীয়া হয় ইমান ক্লিন চাওকচোন ইমান ধুনীয়া বহুত বেছি ভাল লাগিছে আৰু এয়া বেলকনি এয়া মানে পৰিৱেশটো বহুত বেছি ধুনীয়া হয় মানে মজা আহিয়ে মানে এনেকৈ মানে দেখা পায় আৰু মজা আমাৰতো বহুত ধুনীয়া আমি এক্সচেঞ্জ কৰি লওঁ নেকি মা কিয় দি থ্ৰী নম্বৰ লাগে পাই গ'ল 3 নম্বৰ না ন ইমান ধুনীয়া হাও বিউটিফুল হেল্ল' এয়া আমি ফ্ৰেছ হৈ ল'লোঁ দেই এয়া চাওকচোন ইমান ধুনীয়া দেখি এয়া তলত
বহুত বেছি মানে ভাল লাগিছে এয়া আৰু এয়া বেলকনিটোত এতিয়া আমি কথা পাতি বহি খাম ফ্ৰেছ হৈ ল'লোঁ এয়া বহুত বেছি ধুনীয়া মানে খেলি থাকিব পাৰে আৰু তাই ফুটিতে খেলি আছে মানে এয়া দৌৰি আছে চাই আছে খেলি আছে কেনেকুৱা ভাল লাগিছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে এয়া অকণমান সময় বহি লৈছোঁ আৰু এতিয়া কিবা অলপ খাম আৰু ইভিনিং টাইম যেতিয়া আৰু সেইকাৰণে চাহ অৰ্ডাৰ কৰিছোঁ আৰু তাই সিহঁতে বোলে ফ্ৰেঞ্চ ফ্ৰাই খায় তাকে ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ কৰিছোঁ আহিব আৰু এতিয়া অকণমান মানে বহুত বেছি মানে ঠাণ্ডা ঠাণ্ডা হাৱা মানে আহি আছে আৰু ভাল লাগিছে পৰিৱেশটো আৰু ইয়াতে যে একেবাৰে গণ্ডগোল নাই মানে হুলস্থুল নাই গাড়ী মটৰৰ একো নাই কিন্তু তলত বহুত মানুহ আছে একো নাই গণ্ডগোল আৰু যেন আমি অকলেহে আছোঁ তাত তেনেকুৱা লাগিছে একো হুলস্থুল পৰিৱেশ নাই সেইটো ভাল লাগিছে এয়া বতাহ দিছে ন ভিতৰত কিন্তু গৰম বাহিৰত ইমান ধুনীয়া ঠাণ্ডা হাৱা আহা আহা বাহিৰত বৰ ধুনীয়া ইয়াতে বহু অকণমান বহা এয়া বাহিৰত বহুত ধুনীয়া দিছিলোঁ তো গৰম পালে না বাহিৰত অকণমান ঠাণ্ডা এয়া ইভিনিং স্নেক মাক মাতি দিয়া আহি আছে বাবাৰ লগত চাহ খোৱা ময়ো খাওঁ গৰম গৰম ধুনীয়া মছলাটো নিদিলে নিদিলে দিয়া নাই তোমালোকক দিছে ন এয়া আমি মাছখিনি যে আনিছিলোঁ তাকে গৰম কৰিব লৈছে আৰু গৰম কৰি দেখাই দি আছোঁ এবাৰ অভেনত হ'ল নেকি হৈছেনে আৰু এয়া বিচাৰি আছে ইহঁত দুজনে এয়া অভেনটোত দি আছে আৰু এয়া অকণমান বিচনাত আহিছোঁ আৰু এয়া অকণমান বিচনাত আহিছোঁ দেই বিচনাখন এইখন বহুত ডাঙৰ হয় আৰু এতিয়া আহিব আৰু ডিনাৰ 9টা বজাত আহিব অৰ্ডাৰ কৰিছোঁ আমি 8টা বজাতে কি চাইছা ৱাও পুৰা এনজয় কৰিছা ন অকণমান ৰেষ্ট লৈছোঁ এনেই বিচনাত বহি ৱেইট কৰি আছোঁ কেতিয়া ভাত আহিব ভাত খোৱা নাই কিন্তু সেইকাৰণে আৰু ফাইনেলি আহি গ'ল আমাৰ ৰাতি ডিনাৰ আৰু অকণমান দেখাই আছোঁ কি কি অৰ্ডাৰ কৰিলোঁ ডাল দিছিলোঁ আৰু মিক্স ভেজ ফ্ৰাই আৰু আমি যিহেতু মাছ ঘৰৰ পৰা ধুনীয়াকৈ ভাজি লৈ গৈছিলোঁ পিঁয়াজ চিয়াজ কাটি অভেনত গৰম কৰিছিলোঁ তাৰপিছত এয়া ভালে লাগিছিল বেয়া লগা নাই বাটাৰে কিন্তু বাটাৰ চিকেন আৰু বাটাৰ পনীৰ দিছিলে একেবাৰে মানে ভাল লগা নাই দেই চিকেন দিয়াচোন তাৰপিছত কিন্তু এনেই ভালেই লাগিছে আৰু চালাড তেনেকৈ দি দিছে আৰু একেলগে খাইছোঁ আমি তলত আহিছোঁ তেওঁলোকৰ মানে তলত সুবিধা হয় আমাৰ দুখন খাবলৈ লৈছোঁ দেই বাহিৰতে খাবলৈ বহুত বেছি আৰু এয়া খাবলৈ লৈছোঁ 9:30 বজাত খাই লৈ এতিয়া আমি সোনকালে ৰেষ্ট ল'ব লাগিব আৰু ফাইনেলি আৰু এয়া হৈছে পিছদিনা ৰাতিপুৱাৰ ভিউটো যে ইমান বেছি ভাল লাগিছে দেখিছেনে এয়া পাহাৰ এফালে পাহাৰ আৰু এফালে হৈছে মানুহবিলাকৰ ঘৰ পাহাৰখনৰ ওচৰলৈকে গ'লে যে ইমান বেছি হাৱা মানে ইমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহে নহয় এফালে ৰ'দো দিছে মৰ্ণিং ভিউ ৱাও 6:30 হৈছে এতিয়া উঠিলোঁ আমি এইটো এটা ৰাস্তা আছে কিন্তু ৰাস্তাটো বেছি মানুহ অহা যোৱা কৰা দেখা নাই দেই তাত কিন্তু এনেই গাড়ী অহা যোৱা কৰিছে তাত চাগে মানুহ তলত আছে আৰু ক'ব নোৱাৰোঁ কিন্তু এতিয়া অকণমান ফুৰিবৰ মন আছিলে কালি ইভিনিং টাইমত কিন্তু সময়ে নহ'লে আন্ধাৰে হ'ল সেইকাৰণে আমাৰ ফুৰা নহ'লে অকণমান তলত মানে সিফালে যাবৰ মন আছিলে কিন্তু নহ'ল ফাইনেলি আমাৰ যোৱাটো সময়বোৰ সোনকালে পাৰে হয় আৰু এয়া গা নোধোৱাকৈ অকণমান ভিডিঅ' কৰি থৈ দিছোঁ দেই ফ্ৰেছ হোৱা নাই ৰাতিপুৱা 7টা বাজিছে ইমান ধুনীয়া ৰ'দ পৰিছে ঠাণ্ডা লাগি গৈছিলে দেই ৰাতি বহুত বেছি ঠাণ্ডা লাগিছিলে এয়া বৰ ঠিক লগাই দিছে
এইফালে আগফালে ভাল লাগিল ন আগফালে পৰিৱেশটো ধুনীয়া লাগে পৰিৱেশটো আমাৰ গাড়ীখন সেইখন এই হোৱাইট কালাৰখন আৰু সেয়া তলত গেষ্ট হাউচৰ মানে মালিক ঘৰ আৰু মালিকৰ ঘৰ ক্লাছ কৰিলা কৰিলা এয়া গা চা ধুই গ'লোঁ ৰাতিপুৱা এয়া দুটা তলতে গৈছে মোৰ হৈ গ'ল এতিয়া চাহ খাম আৰু 7টা বাজিলে 7টা বাজি গ'ল কিজানি আৰু এতিয়া লাহে লাহে আমি ব্ৰেকফাষ্ট কৰি ইয়াৰ পৰা ওলাই যাম আৰু পৰা এয়া বৰগীত লগাই আছে ইমান ধুনীয়া পৰিৱেশটো বহুত ভাল লাগিছে দেই ডাঙৰ দেখাই আছোঁ দেই মই এয়া ভিউ পইণ্টটো চাওকচোন আমাৰ আগফালে বেলকনিৰ আগফালে এয়া পাইন গছবিলাক ইমান ধুনীয়াকৈ আছে আৰু লোকেশ্যনটো ইমান ধুনীয়া দেখা দেই এয়া চাওক লোকেশ্যনটো ইমান ধুনীয়া কিবাৰ দেখাম আৰু তাৰপিছত এয়া আমাৰ বেলকনিৰ আগফালে ইমান ধুনীয়া পাইন গছবোৰ আৰু এইটো এটা ৰাস্তা ইয়াতে মানুহ অহা যোৱা কৰে তলত এইবিলাক ঘৰ আৰু পাইন গছবোৰ চাওকচোন ইমান ধুনীয়া এইবিলাক পাইন গছ বহুত বেছি ভাল লাগিছিলে আৰু থাকি যাবৰ মন আছিলে এইটো উপায় নাই এদিনৰ কাৰণেহে আহিছোঁ এয়া পাইন গছবোৰ দেখিছেনে ইমান ধুনীয়া এতিয়া ৰুমত যাম এইবাৰ সিহঁতৰ ৰুমত তাই তাতেই আছে নীল দাদাকৰ লগত ৰ'দটো ইমান ধুনীয়াকৈ পৰে ইয়াতে আমাৰ বেলকনিত গা চা ধুৱাই ৰেডি কাপোৰ পিন্ধি আছে এয়া আমাৰো পেকিংবোৰ কৈ দিওঁ বাৰু আমাৰ ব্ৰেকফাষ্ট ব'লা ব্ৰেকফাষ্ট খাওঁ ক'ত ব্ৰেকফাষ্ট খাবলৈ যাবলৈ ওলাইছোঁ 8:30 বাজিলে খাম আৰু ওলাই যাম অলপ কৰি আছে আমি তলত যাম আহা আমি ৰেডিয়ে হৈছোঁ খাই লৈ যাম আৰু ব্ৰেকফাষ্ট দিয়া ৰেডি কৰাচোন চাহো দিছে নেকি হোৱা নাই হৈছে মোৰো ৰেডি খাই লৈ কৰিব লাগে ময়ো লিপষ্টিকটো লগাওঁ গোটেইখিনি একেলগে হেৰি কৰি দিয়ক ৰেডি কৰি দিয়ক 6টা খোৱা খোৱা ব্ৰেকফাষ্ট কালি কৈছিলে বোলে ক'ত ক'ত যাওঁ খোৱা লোৱা শেষ
এওঁলোকৰ ঘৰলৈকে আহিছিলোঁ আহি এইখিনি খুৱাইছে দাইলখিনি মানে ঘুগুনিখিনি একদম পানীয়া কৰি দিছে আৰু এইকেইটা চেনি 6টা কেইটা লৈছা 6টা লৈছোঁ লৈ লোৱা এইখিনি এনেই পইচা দিয়া নাই আমি বহুত পইচা দিছোঁ তুমি চাহ নাখালা কেনেকুৱা লাগিলে পুৰি খাই হোটেলত থাকি কেনেকুৱা লাগিল গেষ্ট হাউচ আৰু একদিন থাকিব মন দিছে আজি থাকি যাওঁ নেকি আমি কিয় দিয়া যাব লাগে আৰু আজি থাকি যাওঁ নেকি 9টা বাজিল 9টা আজি বহুত চাব লগা আছে 5টা মানটো চাব লাগিব ইমান চেনি খাইছোঁ ভাবিছা ললা চেনি তাতে লৈ লোৱা চাহখিনি য'ত বনাইছা নে তাতে নিদিয়া ঠিকে আছে দিয়া আমি খোৱা নাই হ'ব হলা তুমি দেখোন ৰেডি হৈছা ৰেডি হলা বলা পেকিং বোলা হৈছেনে বলা এয়া আমি ৰেডি চাওঁ আৰু 9টা বাজিলে এতিয়া ওলাই গৈ গোটেই যি চাব পাৰে ননষ্টেনত চাম আৰু চাই ঘৰত যাম 5টা মানত ঘৰত কেইটাত পাওঁ নাজানো আৰু দেখাই যাম অকণমান যেনেকৈ পাৰোঁ হৈছে নাই এয়া ওলালোঁ দেই আমি পেকিং কৰি যাম এয়া লৈছোঁ আৰু তলত গৈ যাম আৰু ৰুমটো বাই বাই দিলোঁ বহুত ভাল লাগিলে দেই ৰুমটো বহুত বেছি ধুনীয়া হয় এয়া মানে গমেই নাপালোঁ কেনেকৈ মানে কটালোঁ আৰু কালি ৰাতিটো ইভিনিং টাইমৰ পৰা বহুত বেছি ভাল লাগিলে থৈ দিয়া মই লৈ যাম সেইটো থৈ দিয়া তুমি সেইটো থৈ দিয়া মই গৈছোঁ তুমি সেইখিনি লৈ যোৱা ব'লা মই এইটো আনিছোঁ গাড়ীত ভৰালে গোটেই বস্তু কোন আছে ইয়াতে নীল গোটেই ভৰালে দাদা যিখিনি আনা গৈছে ভৰা গৈছে এইটো লৈ লওঁ এইটো লৈ লওঁ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ইয়াতে ফুলবিলাক ফুলবোৰ দেখাইছোঁ ৰ'ব ইয়াৰে তেওঁলোকৰ নিজৰে ঘৰ চাগে এইটোত আছিলোঁ আমি আৰু এয়া ফুলবোৰ ফুলি আছে কি হ'ল একো নাই আমি আছিলোঁ এইটো ক্লাছিক গেষ্ট হাউচ বহুত ধুনীয়া হয় এৰিলোঁ আৰু ৰুমটো ন অহাৰ আগতে অকণমান ফটো উঠিলোঁ আৰু ৰুমটোৰ লগত এনেকৈ ফটো উঠি এতিয়া আৰু আহিম আৰু আমি ওলাই ৰেডি হৈছোঁ আৰু 9টা মান বাজিলে এতিয়া 9টা মানত ওলাই আহিম আৰু 9:30 মান বজাত ইয়াৰ পৰা আমি 15 মিনিটমান দূৰত হয় ৱাটাৰফলছটো ৱেইনেটো তাত যাম প্ৰথমতে আমি চাই লৈছোঁ আগতে ক'ত যাম আৰু তেনেকৈ কৈ থাকিম আৰু মালিকক মাতিলোঁ আৰু এয়া আহিলোঁ দেই এৰিলোঁ আমি আৰু আমি এতিয়া ওলালোঁ আজি কি চাম আপোনালোকক দেখাই যাম আৰু তাত কি চাম এতিয়ালৈকে এৰিলোঁ নেক্সট ভিডিঅ'ত আহি আছে আমি তাত ননষ্টেনত কি চালোঁ বাই